ধনশী মহকুমাৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ সৌলাংঠা গাঁৱত 2013 চনৰ পৰা অবৈধভাৱে এটা ষ্টন কাছাৰ অম্বা ষ্টন কাছাৰ নামে এটা ষ্টন কাছাৰ স্থাপন কৰিলে আৰু দীৰ্ঘদিন ধৰি এই ষ্টন কাছাৰটো যেতিয়াবা ধৰক ষ্টাৰ্ট কৰিলে দীৰ্ঘদিন ধৰি ওচৰ চুবুৰীয়া বা দাঁতি কাষৰীয়া সেই অঞ্চলৰ ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ সেই অঞ্চলৰ ৰাইজ কৃষি প্ৰধান অঞ্চল গতিকে তাৰ স্থায়ী কাছাৰটোৰ পৰা নিৰ্গত হোৱা শিলৰ গুৰি পৰা আদি কৰি বিভিন্ন ধৰণৰ বিকট শব্দই শব্দ প্ৰদূষণ পৰিৱেশ বিনষ্ট কৰি বিভিন্ন ধৰণৰ সমস্যাত গাঁওবাসী ৰাইজ ভুক্তভোগী হৈ আছে। গতিকে যোৱা বছৰ 2023 চনৰ সম্ভৱতঃ ফেব্ৰুৱাৰী মাহতে অলপ ৰাইজৰ আৰু কাছাৰৰ মালিকৰ মাজত অলপ সংঘাতো সৃষ্টি হৈছে এই বিষয়লৈ। তাৰপিছতে বিধায়ক মহোদয়ৰ হস্তক্ষেপত বা হেৰিয়াত কাছাৰটো এই এবছৰ দিন ধৰি বন্ধ হৈ আছে। এতিয়া আকৌ পুনৰ সেই কাছাৰটো চলাবৰ কাৰণে তেখেতলোকে যাৱতীয় কাম কাজ আগবঢ়াইছে বুলি ইতিমধ্যে আমি গম পাইছোঁ। আৰু তাৰ লগতে আৰু এটা কথা কৈছোঁ, এতিয়া সেই কাছাৰৰ যিজন মালিক স্বত্বাধিকাৰী তেখেতে কিছুমান দালাল এৰি দিছে গাঁৱৰ মানুহক প্ৰলোভন দি যাতে ইয়াত কাছাৰটো বঢ়াব লাগে, তেখেতলোকে সুবিধা আদায় কৰিব লাগে, এনেকুৱা ধৰণৰো কিছুমান অনিয়ম বা চক্ৰান্ত চলিছে ৰাইজৰ ওপৰত। কিন্তু এটা কথা আজি চুতীয়া যুৱ সন্মিলনৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি সদায় এই দুৰ্ভগীয়া ৰাইজৰ খাটি খোৱা ৰাইজৰ আমি লগত আছোঁ আৰু সদায় থাকিম। এই বহিৰাগত বণিক গোষ্ঠীক কোনো কাৰণতে এনেকুৱা কৃষিভূমি অঞ্চলৰ গাঁৱৰ অঞ্চলসমূহত এনেকুৱা উদ্যোগ স্থাপন কৰি বিভিন্ন ধৰণৰ হাৰাশাস্তি যাতে সন্মুখীন নহয়, তাৰ কাৰণে আজি আমি এটা ধৰ্ণা কাৰ্যসূচী আমি লৈছিলোঁ। কিন্তু ধৰ্ণা কাৰ্যসূচী প্ৰথম অৱস্থাত আমি স্থগিত কৰি আমি আজি সৌলাংঠা মৰাণ গাঁও প্ৰেমহাবাসী ৰাইজে আমি মহকুমাধিপতি মহোদয়ক এই বিষয়ে অৱগত কৰিছোঁ আৰু মহকুমাধিপতি মহোদয়ে আমাৰ আশ্বাস প্ৰদান কৰিছে যে তেখেতে চোৱা চিতা কৰি যে ৰাইজৰ পক্ষতে তেখেতে চোৱা চিতা কৰি বা কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। সেইখিনি কথা ক'বলৈকে আজি আমি আহিছোঁ। আৰু এটা কথা আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আকৌ সেই কাছাৰটো যদি চলাবলৈ হয় তেতিয়া কিন্তু গাঁওবাসী ৰাইজ একত্ৰিত হৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব। 4-5টা আমাৰ সমিতিৰ মানুহ, মহিলা সমিতি, প্ৰগতি যুৱ সংঘ আৰু স্কুল কমিটিৰ বিনাপানী স্কুল কমিটিৰ মানুহ আজি আমি আহি এই স্থান উপস্থিত হৈছোঁ। ইয়াৰ উদ্দেশ্য হৈছে আজি আমি আমাৰ SDO মহোদয়ক আমাৰ গাঁৱৰ বহুদিনীয়া এটা সমস্যা সমাধানৰ বাবে আমি তেওঁৰ দিহা পৰামৰ্শ আৰু তেওঁৰ সিদ্ধান্তৰ ওপৰত কি কয় তাকে আমি স্মাৰকপত্ৰ দিছোঁ। তেওঁক আমি এপ্লিকেশ্যনো কৰিছোঁ, কৰি তেওঁক আমি জনাইছোঁ যে আমাৰ গাঁৱত আজি 10 বছৰ আগতে স্থাপন হোৱা 10-12 বছৰমান হ'ব 13 চনত অম্বা ষ্টন কেছাৰ এটা যি অসুবিধা পালোঁ আমি সেই কেইবছৰত আজি মাত্ৰ এবছৰত তেওঁলোকে নেটকৰ দোহাই দি অকণমান স্থগিত কৰি ৰাখিছে সেইটো চলোৱাৰ পৰা। কিন্তু আমি আজি 10-12 বছৰে ষ্টন কেছাৰটোৰ পৰা ইমান বেছি অসুবিধা পাইছোঁ। পঢ়া শুনাৰ ক্ষেত্ৰত বা আমাৰ খেতি বাতিটো যথেষ্ট হানি হৈছেই আৰু ল'ৰা ছোৱালীৰ স্কুলীয়া শিক্ষা প্ৰদান কৰাত বা ঘৰত পৰীক্ষা নিৰীক্ষা হ'লে ঘৰত পঢ়িবলৈ শান্তি নাই, শব্দৰ প্ৰদূষণ, তাৰ উপৰিও কি ক'ম আৰু আমাৰ ৰাইজ অতিষ্ঠ হৈ গৈছে। হোৱাৰ পিছত তেওঁলোকে আমি শুনিবলৈ পাইছোঁ যে ষ্টন কেছাৰটো এই এবছৰ বন্ধ হোৱাৰ পিছত আমাৰ গাঁৱৰ পৰিৱেশ আৰু গোটেই প্ৰাকৃতিক হেৰিটো আমাৰ অকণমান পৰিৱৰ্তন আমি দেখা পাইছোঁ। যোৱা কিছুদিন ধৰি যিটো অসুবিধাৰ কাৰণে আমাৰ শইচ পচাল বা ফল মূল লগাৰ আজি অকণমান এই বছৰটোত আমি তাৰ অকণমান পৰিৱৰ্তন দেখা পাইছোঁ। সেইবিলাক আমাৰ লাগিবলৈ ধৰিছে বা বেমাৰৰ পৰা আমাৰ কম হেৰি হৈছে। ধানৰ উৎপাদনটো যোৱা বছৰ আমাৰ অকণমান ভাল হৈছে খেতিপথাৰত। গতিকে সেইটো যদি আমাৰ পুনৰ আকৌ আমাৰ ইয়াত স্থাপন কৰিবলৈ হয় বা পুনৰ চলাবলৈ হয়, আমি কোৱা শুনিছোঁ তেওঁলোকে যুঁজা চলাইছে সেইটো পুনৰ পাতিবৰ কাৰণে। গতিকে আমি আগতীয়াকৈ গোটেই ৰাইজখিনি আমি সজাগ হৈ আজি আমি SDO মহোদয় বাইদেউক ক'ব আহিছোঁ যে বা আমি আপত্তি দৰ্শাবলৈ আহিছোঁ তেওঁলোকৰ বিৰুদ্ধে যে আজি কেতিয়াও আমি সেইটো কোনো কাৰণত আমি গাঁৱৰ ৰাইজে আকৌ আমি ষ্টন কেছাৰটো আমি পুনৰ সংস্থাপন কৰিবলৈ বা আমি চলাবলৈ দিয়াৰ পক্ষপাতি নহয়। তাকে আজি ক'বৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।